हेलो एवरीवन वेलकम टू लार्न विथ यास्मिन। আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 11ৰ বায়োলজিৰ চেপ্টাৰ 1 জীৱ জগত। আমি জীৱৰ বিভিন্ন বৈশিষ্ট্যৰ বিষয়ে পঢ়ি আছিলোঁ। ইয়াৰ আগৰ ভিডিঅ'সমূহত আমি অলৰেডি দুটা বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰিছোঁ যে জীৱিত জীৱসমূহৰ দেহৰ বৃদ্ধি হয় আৰু জীৱিত জীৱসমূহে প্ৰজনন কৰিব পাৰে। এতিয়া হৈছে আমাৰ থাৰ্ড বৈশিষ্ট্য, সেইটো হৈছে কি বিপাক। তাৰমানে জীৱৰ জীৱ আছে, জীৱসমূহে বিপাক ক্ৰিয়া কৰিব পাৰে। সকলো জীৱৰে দেহবোৰ ৰাসায়নিক দ্ৰব্যৰ দ্বাৰা গঠিত। জীৱৰ দেহ ৰাসায়নিক দ্ৰব্যৰ দ্বাৰা গঠিত হয় কাৰণ জীৱৰ দেহত অনবৰতে কিবা নহয় কিবা ৰাসায়নিক বিক্ৰিয়া চলি থাকে। এনি টাইম যিকোনো অংগতন্ত্ৰত কিবা কিবি ৰাসায়নিক বিক্ৰিয়া চলি থাকে। যেনেকুৱা আমি যেতিয়া আহাৰ খাওঁ, আমি আহাৰ খাওঁতে আমি আহাৰটো জটিল ফৰ্মত খাওঁ। আমি ইয়াক ব্ৰেড ৰূপত, ভাত, ৰুটি বা মাছ মাংস বা ভেজিটেবল যেনেকুৱা শাক পাচলি, ফল মূল এইবোৰৰ ৰূপত খাওঁ। আৰু এইটোৰ যিটো খাদ্য ৰূপ সেইটো হৈছে কি এটা জটিল ৰূপ, আৰু জটিল খাদ্য শৰীৰে পাচন কৰিব নোৱাৰে। গতিকে এই জটিল খাদ্যসমূহ কি হ'ব লাগে, সৰল ফৰ্মত যাব লাগে, যাক কি বুলি কোৱা হয়, বিপাক বুলি কোৱা হয়। ইয়াতে কৈছে যে জীৱদেহত অহৰহ সৰু ডাঙৰ বিভিন্ন আকাৰৰ বিভিন্ন প্ৰকাৰৰ কাৰ্য সম্পাদন কৰিব পৰা ৰাসায়নিক দ্ৰব্য প্ৰস্তুত হৈ থাকে, আৰু এই ৰাসায়নিক দ্ৰব্যসমূহে নানা জৈৱিক অণুলৈ ৰূপান্তৰিত হৈ থাকে। এতিয়া মই কেইটামান বিপাক ক্ৰিয়া বিষয়ে আলোচনা কৰিম। তেতিয়া অলৰেডি তোমালোকে জানা, তথাপি মনত পেলাই দিছোঁ কেইটামান বিপাক ক্ৰিয়া যিবোৰ আমাৰ শৰীৰত অনবৰতে হৈ থাকে। এটা বিপাক ক্ৰিয়া হৈছে পচন। পচনটো কি হয়, যিটো মই অলৰেডি কৈছোঁ যে আমি যেতিয়া আহাৰ খাওঁ সেইটো আহাৰ জটিল ফৰ্মত থাকে। আমি ভাত খাইছোঁ বা ৰুটি খাইছোঁ বা ব্ৰেড খাইছোঁ, সেইটো কি হয় এটা আহাৰৰ জটিল ফৰ্ম, আৰু সেই জটিল ফৰ্মটোক আমাৰ শৰীৰৰ ভিতৰত যিবোৰ পাচন অংগতন্ত্ৰ আছে, সেই পাচন অংগসমূহে ইয়াক পাচিত কৰিব নোৱাৰে। এতিয়া আমি আহাৰ কিহৰ কাৰণে খাওঁ? আমি আহাৰ খাওঁ যাতে আমাৰ শৰীৰে তাৰ পৰা শক্তি লাভ কৰে। যদি আমি কিছু সময়ৰ কাৰণে আহাৰ নাখাওঁ তেতিয়াহ'লে আমি দুৰ্বল হৈ পৰোঁ, কাৰণ আমি য'ৰ পৰা শক্তি পাওঁ আমাৰ আহাৰ সেইটো আমাৰ শৰীৰে পোৱা নাই। সেইকাৰণে আমি কি হৈ যাওঁ, দুৰ্বল হৈ যাওঁ। গতিকে যেতিয়া আমি জটিল আহাৰসমূহক খাওঁ তেতিয়া জটিল আহাৰসমূহ কি হ'ব লাগে, সৰল ফৰ্মত ৰূপান্তৰিত হ'ব লাগে। কমপ্লেক্সৰ পৰা চিম্পুল ফৰ্মত ৰূপান্তৰিত হ'ব লাগে। এইটো কেনেকৈ হয়, যেতিয়া আমি খাদ্য খাওঁ, খাদ্য পোনপ্ৰথমতে ক'ত যায়, আমাৰ মুখত যায়। মুখত কি থাকে, মুখত থাকে লালটি, পানীৰ দৰে কিছুমান বস্তু আমাৰ মুখত থাকে যাক লালটি বুলি কোৱা হয়। আমি খাদ্য খোৱাৰ লগে লগে সেই খাদ্য আমাৰ লালটিৰ সৈতে কি হয়, মিক্স হয়। লালটিৰ সৈতে মিক্স হোৱাৰ লগে লগে আমাৰ খাদ্য ছফ্ট হৈ যায়, আমাৰ খাদ্য কি হয়, নৰম হয়। তাৰপিছত আমি খাদ্যক দাঁতৰ সহায়ত চুবাওঁ। দাঁতৰ সহায়ত আমি চুবাই পেলাই ইয়াক কি কৰোঁ, গুড়ি কৰোঁ, সৰু সৰু ফৰ্মত ইয়াক ৰূপান্তৰিত কৰোঁ। খাদ্য আমি কি কৰি লওঁ, গুড়ি কৰি লওঁ। তাৰপিছত গুড়ি কৰাৰ পিছত এই যিবোৰ খাদ্য আছে, খাদ্যসমূহ লাহে লাহে আমাৰ যিটো খাদ্যনলী থাকে, খাদ্যনলীৰে তলৰ পিনে যায়। খাদ্যনলীৰে যেতিয়া তলৰ পিনে যায় তেতিয়া ইহঁতে পোনপ্ৰথমতে ক'ত গৈ পায়, ইহঁতে আমাৰ যিটো পাকস্থলী আছে, পাকস্থলী গৈ পায়। এতিয়া আমাৰ পাকস্থলীত এটা গ্লেণ্ড আছে, এটা গ্ৰহন্তী আছে, যাৰ নাম হৈছে কি গেষ্ট্ৰিক গ্লেণ্ড। এই গ্ৰহন্তীটোৰ পৰা কিছুমান পদাৰ্থ, কিছুমান এনজাইম, কিছুমান নিঃসৰণ হয়, উৎসেচক কিছুমান নিঃসৰণ হয়, যেনেকুৱা হাইড্ৰক্লৰিক এচিড, HCl নিঃসৰণ হয়, তাৰপিছত মিউকাছ নিঃসৰণ হয়। এই মিউকাছ, HCl এইবোৰ খাদ্যৰ সৈতে যেতিয়া মিহলি হয় ইহঁতে খাদ্যসমূহৰ পাচন হোৱাত সহায় কৰে, আৰু এই যিবোৰ এনজাইম আছে, এনজাইমসমূহৰ দ্বাৰা আমাৰ খাদ্য পাচন হোৱাত সহায় হয়। এই বিভিন্ন ধৰণৰ এনজাইম, HCl, মিউকাছ এইবোৰে আমাৰ খাদ্যৰ পাচন হোৱাত সহায় কৰে।
এতিয়া পাকস্থলীৰ পৰা আহাৰসমূহ প্ৰৱেশ কৰে আমাৰ যিটো পেনক্ৰিয়াছ থাকে পেনক্ৰিয়াছত আকৌ কিছুমান উৎসেচক নিঃসৰণ হয় যিবোৰৰ নাম হৈছে পেনক্ৰিয়াটিক এমাইলেজ আৰু পেনক্ৰিয়াটিক লাইপেজ। এমাইলেজ আৰু লাইপেজ নামৰ দুটা উৎসেচক ইয়াতে নিঃসৰণ হয়। এই এমাইলেজ আৰু লাইপেজ নামৰ উৎসেচকে খাদ্যৰ যিখিনি ফেটছ থাকে, যিখিনি চৰ্বি থাকে, যিখিনি ষ্টাৰ্চ থাকে তাক ইহঁতে কি কৰে পাচিত কৰে। ষ্টাৰ্চখিনি ইহঁতে ইয়াতে পাচিত কৰে। তাৰপিছত খাদ্যত কি হয় যিটো আমাৰ লিভাৰ থাকে, লিভাৰৰ পৰা বাইল জুচ নিঃসৰণ হয়। বাইল জুচ নিঃসৰণ হয়। এই বাইল জুচে এই এমাইলেজ লাইপেজ যিবোৰ উৎসেচক আছে সেই উৎসেচকসমূহক সক্ৰিয় কৰে, ইহঁতক কাম কৰাৰ কাৰণে সক্ৰিয় কৰি দিয়ে। চ' এই বিভিন্ন ধৰণৰ অংগৰ পৰা যিবোৰ উৎসেচকসমূহ ওলায় সেই উৎসেচকসমূহে আমি জানো যে যিবোৰ উৎসেচক থাকে উৎসেচকে সদায় কি কৰে ৰাসায়নিক বিক্ৰিয়া কৰে। ৰাসায়নিক বিক্ৰিয়া কৰাৰ ফলত আমাৰ যি জটিল খাদ্য থাকে জটিল খাদ্যসমূহ সৰল খাদ্যলৈকে ৰূপান্তৰিত হ'ব পাৰে আৰু য'ৰ পৰা আমাৰ শৰীৰে কি পায় শক্তি লাভ কৰে। আৰু এটা বিপাকীয় ক্ৰিয়া হৈছে নাম্বাৰ 2 শ্বসন। আমি যে উশাহ নিশাহ লওঁ সেইটোও হৈছে কি এটা বিপাকীয় ক্ৰিয়া। এতিয়া শ্বসন দুই ধৰণৰ হয়, এটা হৈছে গেছ বিনিময় আৰু এটা হৈছে জাৰণ বিক্ৰিয়া। এই যিটো ছেকেণ্ডটো আছে ছেকেণ্ডটো কি হয় ছেকেণ্ডটোত কিছুমান ৰাসায়নিক বিক্ৰিয়া হয় আৰু য'ৰ পৰা আমি শক্তি পাওঁ। এতিয়া এই যিটো ছেকেণ্ডটো আছে সেইটো কেনেকৈ হয়, আমি যি আহাৰ খাওঁ সেইটো হৈছে C6H12O6। ইয়াতে যেতিয়া আমি উশাহত অক্সিজেন লওঁ সেইটো অক্সিজেন কি হয় ইয়াৰ লগত বিক্ৰিয়া কৰে। বিক্ৰিয়া কৰাৰ ফলত কি উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড গেছ প্লাছ ৱাটাৰ প্লাছ এনাৰ্জি। আৰু এই যিটো এনাৰ্জি থাকে এনাৰ্জিটো কি ৰূপত থাকে, এনাৰ্জিটো ATP ৰূপত থাকে। চ' এইটো ৰাসায়নিক বিক্ৰিয়াৰ ফলত আমাৰ শৰীৰে কি পায় শক্তি পায় আৰু এইটো হৈছে কি এটা বিপাক ক্ৰিয়া। চ' জীৱিত জীৱৰ দেহত তেনেকুৱা ধৰণৰ বিপাক ক্ৰিয়া হৈ থাকে। তাৰপিছত আৰু এটা বিপাক ক্ৰিয়া হৈছে কি ৰেচন। ৰেচন মানে কি শৰীৰৰ যিবোৰ অলাগতিয়াল পদাৰ্থ আছে সেইসমূহ শৰীৰৰ ভিতৰৰ পৰা উলিয়াই দিয়া, যেনেকুৱা ইউৰিয়া তাৰপিছত ইউৰিক এচিড এইবোৰ হৈছে কি আমাৰ শৰীৰৰ কিছুমান অলাগতিয়াল পদাৰ্থ যিবোৰক আমাৰ শৰীৰৰ পৰা উলিয়াই দিব লাগে। আৰু এইবোৰ কি হিচাপে ওলাই যায়, এইবোৰ ইউৰিন হিচাপে মূত্ৰ হিচাপে আমাৰ শৰীৰৰ পৰা উলিয়াই দিয়ে আমাৰ যিবোৰ বৃক্ক থাকে বৃক্কত, হয়নে? বৃক্কটো নেফ্ৰনৰ দ্বাৰা গঠিত হয় আৰু ইহঁতে শৰীৰৰ যি অলাগতিয়াল পদাৰ্থ থাকে তাক টাইম টু টাইম আমাৰ শৰীৰৰ পৰা ওলাই গৈ থাকে। ইয়াৰোপৰি বহুত আৰু বিপাক ক্ৰিয়া আমাৰ শৰীৰত চলি থাকে, যেনেকুৱা ৰক্ত সঞ্চালন হোৱা, যেনেকুৱা আমাৰ যিবোৰ মাংসপেশী আছে মাংসপেশীসমূহত বিভিন্ন ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া চলি থাকে যেতিয়া আমি ইহঁতক হাত ভৰিসমূহক লৰচৰ কৰোঁ, হয়নে? চ' এনেকুৱা ধৰণৰ যিবোৰ বিপাক ক্ৰিয়া আছে বিপাক ক্ৰিয়াসমূহ কেৱল জীৱৰ দেহতহে দেখিবলৈ পোৱা যায়। সেইকাৰণে বিপাক ক্ৰিয়া জীৱৰ এটা বৈশিষ্ট্য। গতিকে এককোষী আৰু বহুকোষী জীৱ নিৰ্বিশেষে সকলো জীৱৰ দেহত হাজাৰ বিজাৰ এনেকুৱা ধৰণৰ বিপাকীয় ক্ৰিয়া অহৰহ চলি থাকে। এতিয়া জীৱ এটা এককোষী হওক বা জীৱ এটা বহুকোষী হওক ইহঁতৰ জীয়াই থাকিবৰ কাৰণে শক্তি লাগে, জীয়াই থাকিবৰ কাৰণে অক্সিজেন লাগে, আহাৰ লাগে। আৰু যেতিয়াই জীৱে অক্সিজেন যদি আহাৰ খাইছে তেতিয়াহ'লে পচন বিপাক ক্ৰিয়াটো হ'ব। পাচন বিপাক ক্ৰিয়া যিটো আছে অক্সিজেন লৈছে তেতিয়াহ'লে শ্বসন হ'ব আৰু আহাৰ খালে যিখিনি অলাগতিয়াল থাকিব সেইখিনি ওলাই যাব লাগিব, তাৰমানে ইহঁতৰ দেহত কি হ'ব ৰেচন হ'ব। গতিকে জীৱ এটাৰ দেহত অনবৰতে এই বিপাকীয় ক্ৰিয়াসমূহ চলি থাকে।
সকলো উদ্ভিদ প্ৰাণী ভেঁকুৰ অনুজীৱবোৰেও বিপাক ক্ৰিয়া সম্পাদন কৰে কাৰণ প্ৰাণীসমূহেও বিপাক কৰে প্ৰাণীসমূহেও আহাৰ খায় অক্সিজেন লয় ইহঁতক জীয়াই থকাৰ কাৰণে শক্তি লাগে ভেঁকুৰ অনুজীৱ তাৰমানে জীৱ হয় মানে ইহঁতে বিপাক ক্ৰিয়া সম্পাদন কৰে মুঠতে আমাৰ দেহত চলি থকা সকলো ৰাসায়নিক বিক্ৰিয়াসমূহ হৈছে কি একোটা বিপাক ক্ৰিয়া কোনো নিৰ্জীৱ পদাৰ্থই বিপাক প্ৰদৰ্শন কৰিব নোৱাৰে এতিয়া যিবোৰ নিৰ্জীৱ পদাৰ্থ থাকে নিৰ্জীৱ পদাৰ্থই উশাহ নিশাহ লয় নে নলয় যদি উশাহ নিশাহ নলয় তেতিয়াহ'লে শ্বসন বিপাক ক্ৰিয়া নহয় যদি ইহঁতে আহাৰ নাখায় তেতিয়াহ'লে পাচন বিপাক ক্ৰিয়া নহয় গতিকে নিৰ্জীৱ যিবোৰ পদাৰ্থ থাকে সেইবোৰে বিপাক প্ৰদৰ্শন নকৰে জীৱ দেহৰ বাহিৰৰ কোষবিহীন অৱস্থা এটাত বিপাকীয় বিক্ৰিয়াসমূহ প্ৰদূষিত কৰিব পাৰি এই যিবোৰ বিপাক ক্ৰিয়া আছে সেইসমূহ লেবতো কৰিব পৰা যায় জীৱ দেহৰ বাহিৰত আৰু পৰীক্ষানলীত সম্পাদন কৰা এটি অকলশৰীয়া বিপাক ক্ৰিয়া জীৱিত নহয় অথবা নিৰ্জীৱ নহয় গতিকে সকলো জীৱৰে এক ব্যতিক্ৰমবিহীন নিৰ্দিষ্ট বৈশিষ্ট্য তেনে ক্ষেত্ৰত পৰীক্ষানলীত সম্পাদন কৰা বিপাকীয় ক্ৰিয়াসমূহ জীৱ নহয় যদিও সেইবিলাক নিশ্চয়কৈ কিছুমান জীৱিত বিক্ৰিয়া এতিয়া যদি কিবা এটা বিপাকীয় ক্ৰিয়া যদি লেবত কৰা হৈ আছে তাৰমানে এইটো জীৱিত জীৱৰ দেহত হোৱা নাই কিন্তু প্ৰক্ৰিয়াটো কি হয় জীৱিত হয় যদিও জীৱিত দেহৰ ভিতৰত হোৱা নাই কিন্তু এইবোৰ যিহেতু জীৱিত জীৱে কৰে গতিকে ইয়াক জীৱিত বিক্ৰিয়া বুলি কোৱা হয় আজি ভিডিঅ'ত ইমানখিনিয়ে থেংক ইউ